এই বস্তুটো মাৰিবৰ কাৰণে কপাৰ সালফেটৰ বিকল্প আৰু একো নাই। আমুৰ কাপ মাছৰ স্পন পেলাইছিলোঁ, পোনাবিলাক হৈছে, ভালেই হৈছে, কিন্তু এই জাল থকাৰ কাৰণে মাছবিলাক লৰচৰ কৰিব নোৱাৰে। এইটো হৈছে কপাৰ সালফেট, গুলি আছে, গুলি পেলাই মাৰিব। এই মেডিচিনটোৰ নাম হৈছে মিৰ্জাফৰ, কিন্তু ঘাঁ লাগিলেও দিলে লগ ভাল হৈ যায়। আৰু এইটো হৈছে ব্লেছন, দুইটা একেলগত মিক্স কৰি দিম। আমাৰ এইখন পুখুৰীত মানে এনেকুৱা এটা সমস্যা হৈছে, মানে পুখুৰীৰ ওপৰত এনেকৈ দেখা নাযায়, পানীৰ তলত মানে সূতাৰ নিচিনা, জালৰ নিচিনা এটা মানে গাহো ক'ব নোৱাৰি, মানে এইটো পানীৰ তলত হয়, মানে পুখুৰীত হয় বা বিলতো হয়। মানে ফটফটীয়া যদি পানী থাকে, অধিক চাফা পানীত এই বস্তুটো হয় বেছিকৈ। পুখুৰীৰ পানীটো চাফা থকাৰ কাৰণে এইটো হৈছে। আপোনালোকে চাই লওক, এই বস্তুটো এইটো চাওক কেনেকুৱা সূতাৰ নিচিনা, টানিলেও আপোনাৰ হেৰি নহয়, ছিগি নাযায় পটককৈ। বহুত মানে হাৰ্ড বস্তুটো। এইটো পুখুৰীত যদি হয় তেতিয়াহ'লে মাছৰ মানে বেছিকৈ ক্ষতি হয়। মানে সৰু মাছ স্পন যদি পেলায়, এনেকুৱা যদি হৈ যায় পুখুৰীত, স্পন পেলালে মানে স্পন ইয়াৰ ভিতৰত আটকি যায়, যেতিয়া নেকি জালৰ ভিতৰত সোমাই যায় মানে আৰু ওলাব নোৱাৰে। চাওক কেনেকুৱা। আমাৰ এখন পুখুৰীত আমুৰ কাপৰ পোনা আছিলে। আমুৰ ঠাণ্ডা ছিজনত এইটো বেছি হয়, গৰম ছিজনত নহয়। এই ঠাণ্ডা ছিজন থকাৰ কাৰণে এইটো হয় বেছি, কিন্তু ঠাণ্ডা যিহেতু বৰ্তমান গুচি গৈছে, এতিয়া গৰম আহি গৈছে, এতিয়া আৰু নহ'ব। এতিয়া এই বস্তুটো মাৰিবৰ কাৰণে আমি মেডিচিন ইউজ কৰিম, আৰু মেডিচিনটো হৈছে কপাৰ সালফেট। বহুতে মানে কাৰ্বেট চিনি নাপায়, আমি কাৰ্বেট বুলি কওঁ, কপাৰ সালফেট আৰু কাৰ্বেট মানে কথা একেটাই। আৰু কোনোবা মানুহে তুতীয়া বুলি কয়, তুতীয়া বা কাৰ্পেট বা কপাৰ সালফেট, যিকোনো নামেই, এই তিনিটা নামে আমি ক'ব পাৰোঁ। এই বস্তুটো চিনি পাওঁ আমি, যিহেতু পুখুৰীত দিওঁ, কি কামৰ কাৰণে দিওঁ সেই বিষয়ে আমি আলোচনা কৰিম। মানে পুখুৰীত এই মেডিচিনটো দিব লাগে, এই কপাৰ সালফেটটো আমি ইউজ কৰিম। তাৰপিছত দেখা পাম যে গোটেইখিনি মৰি যাব। এই বস্তুটো মাৰিবৰ কাৰণে কপাৰ সালফেটৰ বিকল্প আৰু একো নাই। আমুৰ কাপ মাছৰ স্পন পেলাইছিলোঁ, পোনাবিলাক হৈছে, ভালেই হৈছে, কিন্তু এই জাল থকাৰ কাৰণে মাছবিলাক লৰচৰ কৰিব নোৱাৰে, বেছিকৈ চলাচল কৰিব নোৱাৰে। আৰু স্পনৰ মানে পোনাবিলাকৰ মানে ঘাঁ লাগি গৈছে, মানে অকণমান স্পট দেখা যায়। সেইটো কাৰণে আমি মেডিচিন ইউজ কৰিম। সেইটো হৈছে কপাৰ সালফেট, গুলি আছে, গুলি পেলাই মাৰিব। এই মেডিচিনটোৰ নাম হৈছে মিৰ্জাফৰ। এইটো কি হয়, মাছৰ ঘাঁ লাগিলে বা গা নলগাৰ কাৰণে আগতে দিব লাগে, কিন্তু ঘাঁ লাগিলেও দিলে লগ ভাল হৈ যায়। আৰু এইটো হৈছে ব্লেছন, দুইটা একেলগত মিক্স কৰি দিম। দুইটাই বায়'ষ্টেট কোম্পানী, চাওক বায়'ষ্টেট কোম্পানী, এইটোও হৈছে বায়'ষ্টেট কোম্পানী। মানে এই মেডিচিনটো বহুত ভাল আছে, বায়'ষ্টেট কোম্পানীৰ মেডিচিন বহুত ভাল, সেইটো কাৰণে আমি বায়'ষ্টেট কোম্পানীৰ মেডিচিন ইউজ কৰোঁ। আৰু আমাৰ এইখন পুখুৰীতো আমুৰ কাপ মাছৰ পোনা আছে, আৰু এই আগত যিখন পুখুৰী আছে সেইখন পুখুৰীত কাৱৈ মাছৰ পোনা আছে। আমুৰ কাপ মাছৰ পোনা যদি লাগে আপোনালোকৰ, আমুৰ কাপ মাছ হয়তো চবেই চিনি নাপায়। আমুৰ কাপ মাছ কমল কাপ মাছৰ নিচিনা দেখাত ছেম, কিন্তু আমুৰ কাপ মাছ কি হয়, অকণমান লম্বা হয়, ডাঙৰ হয় বেছি। এক বছৰত প্ৰায় আপোনাৰ 2 কেজি 2.5 কেজি এনেকুৱা ওজন হৈ যায়। সেইটো কাৰণে এই আমুৰ কাপটো আমি পোহা আৰম্ভ কৰিছোঁ, আমুৰ কাপ প্ৰডাকশ্যন কৰি আছোঁ। আৰু আমুৰ কাপ কি হয়, আমুৰ কাপৰ গ্ৰ'থ বহুত বেছি, দেখাত বহুত ধুনীয়া, ইমান পেট ডাঙৰ নহয়, আৰু আপোনাৰ মাছটো বহুত ডাঙৰ হয়, খাবলৈও বহুত ভাল। সেইটো কাৰণে আমুৰ কাপ মাছৰ বৰ্তমান সময়ত বহুত চাহিদা আছে। চাহিদা থকাৰ কাৰণে আমি আমুৰ কাপ মাছ ব্ৰিডিং কৰিছোঁ। আমি এই আমুৰ কাপ মাছৰ পোনাবিলাক আমি পিচ হিচাপত বিক্ৰী কৰোঁ। পাৰ পিচ আপোনাৰ
2 টকা 3 টকা 4 টকা 5 টকা এইটো সাইজ মানে সাইজৰ ওপৰত আপোনাৰ ৰেটটো আহে আৰু কাৱৈ মাছৰ পোনা যদি আপোনালোকৰ প্ৰয়োজন আছে বৰ্তমান সময় যেটো ঠাণ্ডা গুচি গৈছে এতিয়া গৰম আহি গৈছে কাৱৈ মাছ শিঙি মাছ বা মাগুৰ মাছ কিন্তু মাগুৰ মাছ এতিয়া নাপায় মাগুৰ মাছ মে মাহৰ পিনে পাব আৰু শিঙি মাছ বৰ্তমান পাই যাব কাৱৈ মাছও পাই যাব কাৱৈ মাছৰ পোনা পাব আৰু যদি আপোনালোকৰ শিঙৰা মাছ লাগে এটো বগা এটো শিঙৰা মানে গোলছা টেঙৰা বুলি কওঁ আমি এই মাছসমূহ পাই যাব বৰ্তমান সময়ত আছে আমাৰ হেচাৰীত এভেইলেবল আছে আমাৰ হেচাৰীখনৰ নাম হৈছে আসাম ফিছ হেচাৰী আৰু হেচাৰীখনৰ ঠিকনা হৈছে গাঁও শিলপুখুৰী থানা মেকিৰবিটা ডিষ্ট্ৰিক্ট মৰিগাঁও অসম আপুনি অসমৰ ভিতৰত য'তেই নাথাকক আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত ফোন নম্বৰটো দিয়া হৈছে ফোন নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব আৰু যদি আপুনি আহিব বিচৰা নাই ঘৰত বহি মাছৰ পোনা ল'ব বিচাৰিছে তেতিয়াহ'লে ডেলিভাৰীৰ ব্যৱস্থা কৰি দিম আৰু যদি আপুনি আহিও লৈ যাব পাৰিব আৰু যদি কিবা আপোনালোকৰ জানকাৰী থাকে জানিব দৰকাৰ হয় আমাৰ লগত ফোন কৰি জানিব পাৰিব মাছৰ পোনা নিনিলেও আপুনি ফোন কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নাই কিবা জানিবলগীয়া থাকিলে আমাৰ লগত ফোন কৰি জানিব পাৰিব মাছৰ বিষয়ে এনি যিকিনো সমস্যা আপোনাৰ আছে মাছৰ বিষয়ে জানাৰ কিবা সুবিধা অসুবিধা যিখিনি জানিব বিচাৰে আমাৰ লগত ফোন কৰিব আমি যিখিনি জানো আপোনালোকক ক'বলৈ বা শিকাবলৈ চেষ্টা কৰি আছো বা কৰিম কোনো ধৰণৰ অসুবিধা নাপাব আমাৰ ফালৰ পৰা যিমান পাৰো আমি ইমানেই চেষ্টা কৰি আছো আপোনালোকে আমাৰ ফালৰ পৰা হেল্প পাই যাব আৰু সেইখন পুখুৰী হৈছে বহুত ডাঙৰ আপোনাৰ প্ৰায় 2 বিঘা 1 বিঘা মাটি পুখুৰী সেইখন পুখুৰীত আমি বৰ্তমান সময়ত স্পন এৰিম পুখুৰীখন ৰেডি কৰি আছো আৰু এখন পুখুৰীত আমি কাৱৈ মাছৰ স্পন এৰিম আপোনালোকে কাৱৈ মাছৰ স্পনো নিব পাৰিব পোনাও নিব পাৰিব যদি পোনা লাগে বেছিকৈ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব কম ৰেটতেই মাছৰ পোনা দিবলৈ চেষ্টা কৰি আছো মাছৰ পোনা লৈ পেলাই আপুনি সেলিং কৰিব পাৰিব হোলসেল সিস্টেমত আমি বিক্ৰী কৰি আছো আপোনালোকে নি পেলাই বিক্ৰী কৰিব পাৰিব এইটো চাওক আমি দেখাই দিছো এই পুখুৰীত গোটেইখিনি আমি দেখা পাইছো ভালে আছে কোনো ধৰণৰ অসুবিধা নাই এখন পুখুৰীত ইয়াত আমি দেখা পাইছো অকমান সেই বস্তুটো জালৰ নিচিনা যেটো বস্তু এইটো হৈ গৈছে মানে আমি জুম কৰি দেখাই দিছো চাওক এইটো চাওক পানীৰ তলত দেখা গৈছে পানী মানে ফটফটিয়া হলে এনেকুৱা হয় এইটো পুখুৰী পানী ফটফটিয়া হৈ গৈছে এইটো পুখুৰীত আমি এতিয়া ফটফটিয়াটো নাইকা হোৱাৰ কাৰণে আমি খলিহ ইউজ কৰিম আৰু অকমান সাৰ ইউজ কৰিম সাৰ আৰু খলিহ দুটা ইউজ কৰিলে পানীখন অকমান ঘোলা হ'ব পানীত অকমান ফাইটোপ্লাংটন সৃষ্টি হ'ব তাৰ পিছত এই বস্তুটো নাইকা হৈ যাব আৰু এই বস্তুটো মাৰিবৰ কাৰণে আমি কপাৰ সালফেট ইউজ কৰিম দেখা পাইছে মেডিচিন দি আছে চাওক এইটো সিজনত মানে পোনা মাছৰ কাৰণে সৰু মাছৰ কাৰণে পানীত ইমান বেছি থাকিব নালাগে পানীটো কম হয় কম থাকে তেতিয়াহ'লে মাছৰ গ্ৰোথটো ভাল হয় এটো কাৰণে পানীটো ইমান ৰখা নাই কমি ৰাখিছো সক মেডিচিনটো দি আছে দিয়াৰ পিছত এসপ্তাহ নালাগে এসপ্তাহৰ ভিতৰত এই বস্তুবিলাক নাইকা হৈ যাব মানে পচি যাব আৰু এই কপাৰ সালফেট মানে গেলাই পচাই মাটি বনাই দিব আৰু যদি মাটিত কিবা পয়জন থাকে বা গ্যাস থাকে বেছিকৈ আপোনাৰ ওয়েস্টেজ হয় মানে আপুনি আহাৰ খুৱাইছে দানা মাছে নাখালে বা মাছে পায়খানা কৰিছে মলমূত্ৰ ত্যাগ কৰিছে সেইখিনি গেলাবলৈ পচাবলৈ এই কপাৰ সালফেট দিব লাগে আপোনাৰ যদি কালচাৰ আছে পুখুৰীত মাছৰ কালচাৰ আছে তেতিয়াহ'লে পানী লেতেৰা হৈ গৈছে মাটি লেতেৰা হৈ গৈছে তেতিয়া কপাৰ সালফেটটো দিব গেলি পচি মাটি হৈ যাব তাৰপিছত মানে পুখুৰীখন ভাল হ'ব পুখুৰীত কোনো ধৰণৰ বেমাৰ নহ'ব আজিৰ ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব